ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুলাই মাহৰ 29 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা পঞ্চমী তিথি। আজি নক্ষত্ৰ হ'ব উত্তৰ ফাল্গুনী নক্ষত্ৰ, তাৰপিছতে হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব শিৱ যোগ, তাৰপিছতে সিদ্ধ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৱকৰণ, তাৰপিছতে বলবৱকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব কন্যা ৰাশি। আজি জন্মত কন্যা ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন নৰগণ বৰ্ণত ত্ৰিপদ দোষ। আজি যোগিনী দক্ষিণত সূৰ্যোদয় হ'ব 4:50 সূৰ্যাস্ত সময় হ'ব 6:07। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্তব্যৰ প্ৰতি নিজৰ দায়িত্বৰ প্ৰতি সজাগ হ'ব। আজি আপুনি অতি আত্মবিশ্বাসেৰে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব। সেলফ কনফিডেন্স থাকিব। আপোনালোকে নিজে আগবাঢ়ি যোৱাৰ যি শক্তি সেইখিনি আপোনালোকৰ থাকিব বুলি কৈছে। আজি কৈছে যে ঘৰখনত ঘনিষ্ঠ আত্মীয়ৰ চলাচল হ'ব। একেলগে সময় কটালে বিশেষকৈ সকলোৱে সুখী অনুভৱ কৰিব বুলি কৈছে। ঘৰৰ মানুহখিনিৰ সৈতে কিছুমান যদি মান সম্পন্ন সময় কটাই ভাল এটা উপযুক্ত আলোচনা কৰে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে। ঘৰুৱা আৰু বিশেষকৈ কৈছে যে ব্যৱসায় দুয়োটাৰে সঠিক সমন্বয় বজাই ৰখাত আপোনালোকৰ যি প্ৰচেষ্টাৰ সফল হ'ব। আজি ব্যক্তিগত বিষয়ত চিন্তা বেছি থাকিব। ইচ্ছাপৰায়ণ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। সম্পত্তি বা ধনৰ সৈতে মোকাবিলা কৰাৰ সময়ত অলপ অসাৱধানতাই আপোনালোকৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। আধ্যাত্মিক কামত কিছু সময় কটাটো উপযুক্ত হ'ব। আজি গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰখেদা নকৰিব। বৰ্তমান পৰিস্থিতিৰ বাবে বিশেষকৈ আপোনালোকৰ ব্যৱসায়টো প্ৰভাৱ পৰিব পাৰে। আজি নিয়োজিত লোকৰ বাবে পৰিস্থিতি অনুকূল হৈ আছে। আজি উচ্চপদস্থ বিষয়াসকলেও দয়ালু হ'ব, সুখী হ'ব বুলি কৈছে। ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত দিনটোৰ প্ৰথম ভাগত স্বামী স্ত্ৰীৰ মাজত কিছু কাজিয়া বা ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব বুলি কৈছে। এই সময়ত প্ৰদূষণ আৰু পৰিৱৰ্তিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰত বিশেষকৈ সতৰ্কতা অৱলম্বন কৰিব লাগিব, ধ্যান দি চলিব লাগিব। একে সময়তে আজি বেছি ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থাকিলে ভাল তথ্য পোৱা যাব পাৰে বুলি কৈছে। ব্যক্তিগত সমস্যা এটা সমাধান কৰাৰ পিছত আপুনি আন কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব। নিজৰ পাৰ্চনেল কিছুমান সমস্যা যেতিয়া সমাধান কৰিব পাৰিব, অন্য এটা কামতো আপোনালোকে জড়িত হ'ব পাৰিব বা আন কামতো আপোনালোকে আগবাঢ়ি যাব পাৰিব। পৰিকল্পনা এটাৰ ওপৰত বিশেষকৈ কাম কৰিবলৈ অনুকূল চৰ্ত আছে। লগতে বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ পাব। আজি যিকোনো প্ৰতিকূল পৰিৱেশত বিশেষকৈ সংযম হওক, শহুৱেকৰ পৰাও অভিযোগ আহিব পাৰে। আজি সম্পৰ্কটো ভালকৈ ৰাখিবলৈ চেষ্টা কৰাটো প্ৰয়োজন আছে। সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে হাঁহি ধেমালিত বিশেষকৈ অধিক মনোনিৱেশ বিশেষকৈ কৰিব নালাগে। নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে। একে সময়তে এই সময়খিনিত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে দিনটো দ্বিতীয় ধাতুটো আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে। নতুন পদ্ধতি গ্ৰহণ কৰাটো প্ৰয়োজন আছে। পৰিয়ালৰ ব্যৱসায়ত লোৱাৰ সিদ্ধান্ত বহুত সুবিধা দিব পাৰে বুলি কৈছে। একে সময়তে কৰ্মৰ ক্ষেত্ৰত গোপনীয়তাৰ বিশেষকৈ যত্ন লোৱাটো নিশ্চিত কৰক। প্ৰতিযোগিতাৰ যুগত ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণ সজাগ হোৱাটো গুৰুত্বপূৰ্ণ। বৈবাহিক সম্পৰ্কত মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয় ধাতুত ভৰিৰ বিষ বাঢ়িব পাৰে। সুস্থ আৰু শক্তিশালী হৈ থাকিবলৈ যোগাসন, ব্যায়াম আৰু পুষ্টিকৰ খাদ্য খাব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে মেঘ ৰাশিৰ জাতক জাতিকাসকলে আমাৰ চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃষ ৰাশি। যদি আপুনি কিবা এটা মানসিক দুৰ্বলতা অনুভৱ কৰি আছে, তেন্তে অভিজ্ঞ ব্যক্তি বা গুৰুত্বপূৰ্ণ বা গুৰু সদৃশ ব্যক্তিৰ সংগ থাকিলে আপোনালোকৰ মনোবল বৃদ্ধি পাব। মানসিকভাৱে যদি বহুত বেছি দুৰ্বল হৈছে, ডিপ্ৰেশ্যনত ভুগি আছে, তেতিয়া জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক, গাইডেন্সখিনি লওক, উপকৃত হ'ব। আৰু নিজকে যদি সেইখিনি ক্ষেত্ৰত ষ্ট্ৰং কৰিব পাৰে বহুত বেছি ভাল কথা। গতিকে ধ্যান ৰাখিব। নিজকে সদায় আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। নিজকে সদায় বিশেষকৈ আপডেট কৰক বুলি কৈছে। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব। মানুহৰ জীৱনত সমস্যা থাকে, গতিকে সমস্যাবোৰ কেনেকৈ নেওচি আগবাঢ়িব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আজি আপোনালোকৰ কামবোৰ সফলতাৰে বিশেষকৈ সম্পূৰ্ণ কৰিব পাৰিব। তেতিয়া আজি আপোনালোকৰ নম্ৰ স্বভাৱৰ বাবে আপুনি সমাজ আৰু আত্মীয়ৰ মাজত ভাল স্থান বজাই ৰাখিব পাৰিব। চিন্তা নকৰাকৈ কাকো বেছি বিশ্বাস নকৰিব বুলি কৈছে। গতিকে এই কথাটোৰ প্ৰতি মনত ৰাখিব লাগিব। বিশেষকৈ প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব বুলি কৈছে। এটা সৰু
বিষয়ক লৈ চুবুৰীয়াৰ লগত বা ঘৰখনৰ কোনো সদস্যৰ লগত বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে অসাৰ কথাবোৰত বিশেষকৈ আওকাণ কৰিলে ভাল হ'ব ব্যৱসায়িক বিষয় সম্প্ৰসাৰণৰ পৰিকল্পনা কিছু বাধা আহিব পাৰে পাইকাৰী ব্যৱসায়ীসকলে বিশেষকৈ খুচুৰা সম্পৰ্কীয় কামতো গুৰুত্ব দিয়ক বুলি কৈছে লগতে কৰ্মচাৰী পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব লাগিব এই সময়ত যিকোনো ধৰণৰ লেনদেন কেৱল নিৰ্দিষ্ট বিলৰ জৰিয়তে কৰক বুলি কৈছে দিনটো প্ৰথম ভাগত বৈবাহিক সম্পৰ্ক মধুৰ হ'ব পৰিয়ালত সুখ বাঢ়িব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বৰ্তমান বতৰৰ নেতিবাচক প্ৰভাৱে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পেলাব পাৰে দিনটোৰ প্ৰথম ভাগত সংক্ৰমণ কাহ চৰ্দিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব দিনটো দ্বিতীয়াৰ্ধলৈ গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বাবে অনুকূল বুলি কৈছে যিকোনো সিদ্ধান্ত কেৱল বিশ্বসনীয়তাৰে লোৱাৰ প্ৰয়োজন আছে ইয়াৰ পৰা আপুনি আকাংক্ষিত ফলাফল পাব আজি ল'ৰা ছোৱালীৰ যিকোনো কৃতিত্বৰ পৰাই আপুনি শান্তি আৰু সুখ লাভ কৰিব ঘৰুৱা বিশেষকৈ ৰক্ষণাবেক্ষণৰ সামগ্ৰী বজাৰ কৰাটো সম্ভৱ আজি আপোনালোকৰ সহযোগিতামূলক আচৰণে আপোনালোকৰ ফেমিলিত আপোনালোকৰ পৰিয়ালত সমাজত সন্মান অটুট ৰাখিব পাৰিব আৰ্তজনক বা আত্মীয়কো সহায় কৰিব লাগিব বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ আনক লগ পাওঁতে নিজৰ সন্মানৰো যত্ন ল'ব লাগিব যদি যুৱকসকলে যিকোনো পাঠ্যক্ৰম ইত্যাদি নামভৰ্তি লোৱাৰ কথা ভাবিছে তেন্তে চিন্তাত বেছি সময় খৰচ কৰিব নালাগে বুলি কৈছে কিছু সময়ৰ বাবে আৰ্থিক সমস্যাৰ ব্যৱসায়ত বন্ধ হৈ থকাৰ কাম পুনৰ আৰম্ভ কৰাটোৰ বাবে এই সময়খিনি সঠিক সময় বুলি কৈছে এই সময়ত নতুন প্ৰভাৱশালী যোগাযোগ কৰা হ'ব যিটো আপোনালোকৰ বাবে সহায়ক হ'ব আগবাঢ়ি যোৱাৰ বাবে বহুত বেছি হেল্পফুল হ'ব বুলি কৈছে একে সময়তে কাৰ্যালয়ৰ যি পৰিৱেশটো ইতিবাচক কৰি তুলিব পাৰিব ঘৰখনৰ ব্যৱস্থা ভাল হ'ব বিবাহযোগ্য সদস্যৰ বাবেও ভাল প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে অহাৰ সম্ভাৱনা আছে এই সময়ত স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহয় যদি আপুনি চকুৰ সৈতে জড়িত কোনো সমস্যাৰ সন্মুখীন হৈছে বিষ ৰাখি জাতক জাতিকাসকলে তেন্তে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লোৱাটো উত্তম হ'ব বুলি কৈছে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় হনুমান মিথুন ৰাশি আজি আপোনালোকৰ অসমাপ্ত কামবোৰ নিষ্পত্তি কৰিবলৈ বহুত বেছি ভাল দিন যিকোনো ধৰণৰ পৰিৱৰ্তন সম্পৰ্কীয় কাৰ্যকলাপ সফল হ'ব যাৰ বাবে আপুনি বিশেষকৈ মানসিক চাপৰ পৰা বহু পৰিমাণে সকাহ পাব পৰিয়ালৰ কোনো সদস্য বিবাহৰ প্ৰস্তাৱ পাব পাৰে মনত ৰাখিব যে খৰখেদাকৈ বা আৱেগিকভাৱে লোৱাৰ সিদ্ধান্ত ভৱিষ্যতে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে কাৰোবাৰ পৰামৰ্শ গ্ৰহণ কৰাৰ আগতে ইয়াৰ সকলো দিশৰ পৰা চিন্তা কৰাটো ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে ব্যৱসায়িক কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰিব লাগিব অনলাইন কাৰ্যকলাপৰ পৰিৱৰ্তে আপোনালোকৰ দলসমূহক ব্যক্তিগতভাৱে লগ কৰাটো ভাল হ'ব বুলি কৈছে সেয়া ফোন কলৰ জৰিয়তে নহয় বিশেষকৈ আপোনালোকৰ পাৰ্চনেলি লগ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে এই সময়ত কোনো অৰ্ডাৰ বাতিল হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে যদি আপুনি কৰবাত বিনিয়োগ কৰিবলগীয়া হয় বা পৰিস্থিতি আহিছে তেনেকুৱা ধৰণৰ ভাল এটা সিচুৱেশ্যন তেন্তে ইয়াৰ সৈতে জড়িত তথ্যসমূহ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব অৰ্থাৎ যিকোনো লোকচানৰ পৰা ৰক্ষা পৰিব বৈবাহিক যি সম্পৰ্ক মধুৰতাৰে ভৰা হ'ব দিনটোৰ প্ৰথম ভাগৰ লগতে পৰিয়ালৰ সৈতে বিনোদন স্থানলৈ যোৱাৰ সুযোগ পাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খাদ্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ই আপোনালোকৰ স্বাস্থ্য নষ্ট কৰিব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব স্বাস্থ্যসন্মত নিয়মখিনি মানি চলক বিশেষ ব্যক্তিৰ লগত সময় কটোৱাৰ সুযোগ পাব যিকোনো কাম কৰাৰ আগতে পৰিকল্পনা আৰু ৰূপৰেখাৰ তৈয়াৰ কৰক তাৰ পিছত কামবোৰ আৰম্ভ কৰক যিকোনো ধৰণৰ সম্পত্তি সম্পৰ্কীয় কামত সফলতা নিশ্চিত জনসংযোগৰ বৃদ্ধিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক বুলি কৈছে কিছুমান পুৰণি নেতিবাচক কথা আহিব পাৰে আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকৰ যি সম্পৰ্ক অৱনতি ঘটিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব গতিকে আপোনালোকৰ চিন্তাবোৰৰ ওপৰত বিশেষকৈ অলপ গুৰুত্ব দিব লাগিব ব্যক্তিগত কামত ব্যস্ত থাকিলে ভাল হ'ব নিজৰ বিশেষ বস্তুবোৰ নিজে যত্ন লওক কিছু ক্ষতি হ'ব পাৰে ব্যৱসায়িক কামৰ দিনটো দ্বিতীয়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত অসুবিধা হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰক কোনো অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰক বুলি কৈছে অধিক কামৰ বাবে চৰকাৰী চাকৰি লোকসকলে অতিৰিক্ত সময় বিশেষকৈ কাম কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বৈবাহিক জীৱনটো সুখী হ'ব প্ৰেমৰ সম্পৰ্কৰ মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে প্ৰকৃতিত খিংখিঙীয়া হোৱাৰ বাবে আপুনি ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰিব পাৰে ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক জয় হনুমান ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি আপুনি এটা প্ৰস্তাৱ পাব পাৰে যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব এজন অভিজ্ঞ আৰু বিশেষ ব্যক্তিৰ নিৰ্দেশনাত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় হ'ব আৰ্তজনক বিশেষকৈ বা আত্মীয় কোনো ব্যক্তিক সহায় কৰিলে আপুনি আধ্যাত্মিক বা মানসিক শান্তি পাব বুলি কৈছে কোনো বিশেষ বিষয় কথা কৈ থাকোঁতে বিশেষ এটা বিষয়ত যদি বিশেষ এটা টপিকত যদি কিবা এটা ডিছকাছ কৰিছে কথা কৈ থাকোঁতে বিশেষকৈ উপযুক্ত শব্দ ব্যৱহাৰ কৰক বুলি কৈছে আজি পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে উদাৰ মনোভাৱ ৰাখিব অত্যধিক খৰচে কিন্তু আপোনালোকক আমনি কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে মজা বা আনন্দত বেছি সময় নষ্ট কৰিব নালাগে নিজৰ বহুমূলীয়া নিজৰ যিখিনি ইম্পৰ্টেণ্ট সময় আছে সেইখিনি সৎ কামত ইউজ কৰক বুলি কৈছে ব্যৱহাৰ কৰক লগতে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব লাগে বুলি কৈছে দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে কিন্তু চৰকাৰী কামৰ লগত জড়িত ব্যৱসায়ত লাভ হ'ব পাৰে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত আকাংক্ষিত
বা তাৎক্ষণিক সিদ্ধান্ত ল'ব আৰু লগতে সফল হ'ব। এই সময়ত আপোনালোকৰ কৰ্মশৈলী কাৰো আগত প্ৰকাশ নকৰিব। আজি আপোনালোকৰ কষ্টৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে। আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব, যাৰ ফলত শান্তি অটুট থাকিব। প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ আপোনাৰ ভাগ্য ভালে হ'ব। কাহ চৰ্দি আৰু শৰীৰ বিষৰ দৰে সমস্যা হ'ব পাৰে। সুস্থ হৈ থাকিবলৈ প্ৰাকৃতিক নিয়ম গ্ৰহণ কৰাটো প্ৰয়োজন আছে। আজি ঘৰখনৰ আৰামৰ বাবে বহুত টকা পইচা খৰচ হ'বলৈ গৈ আছে, গতিকে অলপ ভাবি চিন্তি খৰচ কৰক বুলি কৈছে। এই কাম বিশেষকৈ কৰিলেও আপুনি সুখী লাভ কৰিব। আকাংক্ষিত কামবোৰ সম্পূৰ্ণ হোৱাৰ পিছত আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু সুখী অনুভৱ কৰিব। লগতে পৰিয়ালৰ আৰু ব্যৱসায়িক দায়িত্ব ভালদৰে পালন কৰিব পাৰিব বুলি কৈছে। দিনটো দ্বিতীয় ধৰক ব্যস্ত ৰুটিনৰ মাজতো নিশ্চিতভাৱে নিজৰ বাবে কিছু সময় লওক বুলি কৈছে। নিজৰ স্বাস্থ্যৰ বাবে, নিজৰ ঘৰখনৰ বাবে সময় লওক বুলি কৈছে। যুৱক যুৱতীসকলে বিশেষকৈ কামত কিছু বাধাৰ সন্মুখীন হ'বলগীয়া বা তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হ'ব পাৰে বুলি কৈছে, যাৰ বাবে প্ৰকৃতিত কিছু খিংখিং এটা থাকিব পাৰে। অহাৰ কামত খৰচ আপোনালোকৰ বৃদ্ধি পাব। ব্যৱসায়িক কাম কাজ আগতকৈ ভাল হ'ব বুলি কৈছে। দিনটো দ্বিতীয় ধৰত কাৰ্যকলাপ আপোনালোকৰ ব্যৱসায়ত থাকিব। গ্ৰাহকৰ পচন্দ অনুসৰি আপোনালোকৰ যি ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ বস্তু আছে সেইখিনি মেটেলবোৰ বিশেষকৈ ষ্টক কৰি ৰাখিবলৈ চেষ্টা কৰিলে ভাল ফলাফল পোৱা যাব। গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু ফাইলসমূহ সুৰক্ষিত কৰি ৰাখক। আজি আপোনালোকৰ চৰকাৰী কাগজ পত্ৰ সুৰক্ষিত কৰি ৰাখিবও লাগিব। ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষকৈ কিবা এটা ভুল বুজাবুজি হ'ব পাৰে বন্ধুৰ সৈতে। বিশেষকৈ আজি স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু বুজাবুজিৰ বাবে পৰিয়াল ব্যৱস্থা সুখদায়ক হৈ থাকিব। সন্ধিয়া এক গেট টুগেডাৰ কাৰ্যসূচীও হ'ব পাৰে বুলি কৈছে। জিৰণিৰ বাবে কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ। ভাগৰুৱা হোৱাৰ বাবে কিছু লোকৰ ভৰিৰ বিষ বা মাইগ্ৰেনৰ সমস্যা, মূৰৰ বিষৰ সমস্যাই অশান্তি দিব। গতিকে উপযুক্ত জিৰণি, উপযুক্ত টোপনি বৰ্তমান সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰয়োজন আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। হনুমানজীৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে। আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক। ওম নমঃ শিৱায়, জয় হনুমান। সিংহ ৰাশি। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি কিছু উপকাৰী আৰু আকৰ্ষণীয় তথ্য লাভ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। আজি কোনো ধৰণৰ বাধা নোহোৱাকৈ যিকোনো কাম সম্পূৰ্ণ কৰাৰ বাবে আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব আৰু চাব যাতে পৰিস্থিতিখিনি কেনেকৈ চম্ভালিব। বেয়া এটা চিটুৱেশ্যন আহিলে, বেয়া এটা সময় আহিলে সেইখিনি কেনেকৈ আপোনালোকে হেণ্ডেল কৰিব, সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব, সেইখিনি ক্ষেত্ৰত কিন্তু নিজৰ মনৰ শক্তিটো বহুত বেছি প্ৰয়োজন। আত্মবিশ্বাস লাগিব যে আপুনি প্ৰব্লেম আহিছে ছল্ভ কৰিব পাৰিব। সেই কনফিডেন্সেৰে বিশেষকৈ কাম কৰক বুলি কৈছে। আজি কোনো ধৰণৰ সমস্যা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লেও উপকৃত হ'ব। আজি পৰিয়ালৰ সৈতে ধৰ্মীয় স্থান ভ্ৰমণৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব পাৰে। কোনো বিশেষ কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লাভ কৰাটো অতিকৈ প্ৰয়োজনীয়। মানহানিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ সন্মানত আঘাত পাব পাৰে, গতিকে ধ্যান ৰাখিব। খৰখেদাকৈ কাকো কোনো প্ৰতিশ্ৰুতি নিদিব। তৎক্ষণাত আহি পেলাই আপোনালোকে কাকো প্ৰতিশ্ৰুতি বা আপোনালোকে কথা দি নিদিব, পাছত আপোনালোকক সেইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। প্ৰথমতে নিজৰ সামৰ্থ্যৰ যত্ন ল'লে উপকৃত হ'ব। ব্যৱসায়িক কাম কাজ কিছু অসংগঠিত হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত। কৰ্মচাৰীৰ বাবে মানসিক চাপ বাঢ়িব পাৰে। চাকৰিত মতানৈক্যৰ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব। নিজৰ শক্তি যে পৰিস্থিতিবোৰ স্বাভাৱিক কৰি তুলিব সেইটো নিশ্চিত। কাৰ্যালয়ত সংগঠিত পৰিৱেশ এটাৰ সৃষ্টি হ'ব। স্বামী স্ত্ৰীৰ মাজত চলি থকা মতানৈক্যৰ সমাধান হ'ব। এই সময়ত ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ দিনটোৰ প্ৰথম ভাগত এলাৰ্জি, কাহ চৰ্দিৰ দৰে ঋতুভিত্তিক ৰোগে আধিপত্য বিস্তাৰ কৰিব পাৰে। আপোনালোকৰ ঔষধৰ বিশেষ যত্ন ল'ব লাগিব। ব্যক্তিগত আৰু পেছাদাৰী তথ্য লাভ কৰাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক। ইয়াৰ দ্বাৰা আপুনি সংগঠিত হ'ব পাৰিব। আজি আপোনালোকৰ ব্যক্তিত্ব আৰু ৰুটিনত পৰিৱৰ্তন আনিবলৈ বিশেষকৈ কৰাৰ যি প্ৰচেষ্টা ইতিবাচক ফলাফল কঢ়িয়াই আনিব। এজন বিশেষ ব্যক্তিক লগ পালে আপোনালোকৰ ব্যক্তিগত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব। কোনো সমস্যাৰ সৃষ্টি হ'লে আনক দোষাৰোপ কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মৰ ক্ষমতাৰ কথা বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ। উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কিবা এটা বাধাৰ সন্মুখীন হ'ব পাৰে। মজাৰ কৰাৰ পৰিৱৰ্তে হাঁহি ধেমালি বেছিকৈ জড়িত হোৱাৰ পৰিৱৰ্তে নিজৰ কামবোৰ গুৰুত্ব সহকাৰে সম্পন্ন কৰাৰ সময় আহিছে বুলি কৈছে। ব্যৱসায় দিনটোৰ দ্বিতীয় পৰিকল্পিতভাৱে আজি আপোনালোকৰ অসম্পূৰ্ণ কামবোৰ সোনকালে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ উপকৃত হ'ব বা ছাকচেছ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব, বহুত বেছি হাৰ্ড ৱৰ্কিং কৰিব লাগিব। কিছু সমস্যা হ'ব যদিও বুদ্ধিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব। বিনিয়োগৰ বাবে সময় অনুকূল নহয়। আজি সম্পত্তি কামত অধিক প্ৰত্যাহ্বানজনক দিন। পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব। এজন প্ৰিয়ৰ বন্ধুক লগ পালে পুৰণি অতীতৰ কথাবোৰ বা মধুৰ হৈ পৰিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ আত্মবিশ্বাস আৰু ইতিবাচক চিন্তা আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব পাৰিব। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। প্ৰকৃতিৰ সৈতে কিছু সময় কটাওক। ভাল এখন আপোনালোকে প্লেছত যাওক। মনৰ পচন্দৰ কিছু আপোনালোকে ঠাইলৈ আপোনালোকে ভ্ৰমণ কৰিব পাৰে, ভাল হ'ব বুলি কৈছে। নিজৰ ভাল লগা কিছু আপোনালোকে কামত সময় বা টাইম স্পেণ্ড কৰক, ভাল হ'ব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কন্যা ৰাশি।
কন্যা ৰাশিৰ লোকসকলে আজি বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব। এই ৰাশিৰ লোকসকল গতিশীল হৈ থাকিব, আকৰ্ষণীয় ব্যক্তিত্ব থাকিব। আজি আপোনালোকৰ নিজৰ পৰিকল্পনা বিশেষকৈ গঢ় দিয়াৰ বাবে এই সময়খিনি অনুকূল সময়। নিজে ভাবি থকা কামখিনি আগবঢ়াই নিয়াৰ বাবে এটা অনুকূল সময়। গতিকে পৰিৱেশ আৰু চিটুৱেশ্যন চাই আপোনালোকে পৰিৱেশ আৰু চিটুৱেশ্যন চাই আগবাঢ়িব লাগিব সময়। গতিকে নিজৰ উপযুক্ত সিদ্ধান্তবোৰ ল'ব লাগিব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব। সৃষ্টিশীল আৰু বাঞ্ছনীয় বিশেষকৈ কামৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি লাভ কৰিব। যুৱক যুৱতীসকলে নিজৰ কঠোৰ পৰিশ্ৰম ফল পাবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব পাৰে। দৈত্য বিশেষকৈ ব্যক্তিত্ব থকাৰ এনে লোকক বিশ্বাস নকৰিব। বিশ্বাসী লোকক বিশেষকৈ আপোনালোকে নিজৰ পাৰ্চনেল কথাবোৰ শ্বেয়াৰ কৰিব পাৰে, মানসিক শান্তি পাব। প্ৰব্লেমখিনি আপোনালোকে যদি প্ৰকাশ কৰে বা তেওঁলোকৰ সৈতে যদি কিছু আলোচনা কৰে নিশ্চয়কৈ অলপ হ'লেও সকাহ পাব বুলি কৈছে বিশ্বাসী ব্যক্তিসকলৰ সৈতে। পৰিশ্ৰমৰ ভাল ফল পাবলৈ কিছু অপেক্ষা কৰিব লাগিব পাৰে। আজি কৈছে যে ব্যৱসায়িক কাম কাজত অনুকূলতা থাকিব। প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ কাম কাজত মনোনিৱেশ আপোনালোকে কওক বুলি কৈছে বা মনোযোগ দিয়ক। ইয়াৰ পৰা আপুনি বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। আপুনি আপোনালোকৰ ব্যৱসায়ত কৰা পৰিৱৰ্তনৰ সৈতে জড়িত নীতিসমূহ অতি সোনকালে কাৰ্যকৰী কৰক। কিবা কাৰণত নিয়োজিত লোকসকলৰ বাবে অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি কোনো ব্যক্তিগত কাৰণত স্বামী স্ত্ৰীৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে। কিবা এটা পাৰ্চনেল কিছুমান সৰু সৰু কথা বতৰাক লৈ তৰ্ক পেচাল বা বিশেষকৈ আপোনালোকৰ মতানৈক্য হ'ব পাৰে। গতিকে ধ্যান ৰাখক। আজি সহজ পদ্ধতিৰে সমস্যাবোৰ সমাধান কৰক। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। দিনটোৰ প্ৰথম ভাগত নিয়মিতভাৱে ৰক্তচাপ আৰু মধুমেহ ৰোগৰ পৰীক্ষা কৰাটো নিশ্চিত কৰক। যিসকলৰ অলপ সমস্যা আছে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে নিশ্চয়কৈ অনুকূল ফল পাব। বিশেষকৈ অভিজ্ঞ লোকৰ লগত থকাৰ সুযোগ পাব আৰু ভাল তথ্য লাভ কৰিব। যেতিয়া ভাল জনা শুনা মানুহৰ লগত আপোনালোকে টাইমটো আপোনালোকে দিব, নজনা কথাবোৰ জানিব পাৰিব, শিকিব পাৰিব, এডুকেশ্যন হ'ব, লাৰ্ণিং হ'ব। এই সময়ত যিকোনো কাম খৰখেদা কৰাৰ পৰিৱৰ্তে সহজ পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰক। এতিয়া আপুনি অধিক অনুকূল ফলাফল পাব। আজি আধ্যাত্মিক কাম কাজত কিছু সময় কটালেও মনত শান্তি পাব বুলি কৈছে। আজি আপোনালোকৰ অসাৱধানতাৰ বহুত ক্ষতি কৰিব পাৰে। বিশেষকৈ কাগজ বা লেনদেনৰ সৈতে জড়িত যিকোনো কাম কৰাৰ সময়ত সজাগ হ'ব লাগিব। ভাই ভনীৰ সৈতে আপোনালোকৰ যি আন্তৰিক সম্পৰ্ক বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি বাকী থকা ধনবোৰ লাভ কৰা হ'ব পাৰে। ব্যৱসায়িক কাম কাজ উন্নতি হ'ব। নতুন অৰ্ডাৰ বা চুক্তি পোৱাৰ সম্ভাৱনা আছে। আজি চৰকাৰী চাকৰিয়ালসকলে ৰাজহুৱা সম্পৰ্কীয় কামত সমস্যাৰ সন্মুখীন হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত দিনটো দ্বিতীয়াৰ্ধত আৱেগিক সম্পৰ্ক আন্তৰিক হ'ব। ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ সীমাবদ্ধ কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। স্বাস্থ্য ভালে হ'ব। সাম্প্ৰতিক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাটো প্ৰয়োজন আছে বুলি কৈছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পেচালৰ পৰা যিমান পাৰে দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ সন্ধিয়াখিনি সময়লৈ আপোনালোকে আঁতৰি থাকক বুলি কৈছে। নিজৰ কৰ্মৰ প্ৰতি ধ্যান দিয়ক। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। তুলা ৰাশি আজি সামাজিক আৰু আধ্যাত্মিক কাম কাজত সময় কটাব। ইয়াৰ দ্বাৰা আপোনালোকে বহুত তথ্য পাব। লগতে মানুহৰ লগত আপোনালোকৰ যি সম্পৰ্ক সুদৃঢ় হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ প্ৰিয় কাম বা বিশেষকৈ প্ৰকল্প সম্পূৰ্ণ কৰি সুখী হ'ব। আজি আপোনালোকৰ সামৰ্থ্যৰ বাবে বিশেষকৈ আপুনি সফলতা লাভ কৰিব। আপুনি আপোনালোকৰ বিশেষকৈ এই সময়খিনিত মানুহৰ সম্পূৰ্ণ সমৰ্থন পাব, যি আপোনাক আপোনালোকৰ লক্ষ্যৰ দিশত আগবঢ়াই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ঘৰতে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব। নতুন কাম আৰম্ভ কৰাৰ প্ৰেৰণাও লাভ কৰিব। কোনো কাৰ্যত অতিৰঞ্জিত নকৰিব। শান্তৰ পৰিৱেশ বজাই ৰাখক। বিনিয়োগৰ সৈতে জড়িত পৰিকল্পনাসমূহ পুনৰ বিবেচনা কৰিব লাগিব। দিনটোৰ প্ৰথম ভাগত যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাটো প্ৰয়োজন আছে। কাৰো লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব। ইয়াৰ ফলত আপোনালোকৰ মনটো বিচলিত হ'ব পাৰে। ব্যৱসায়ত আপোনালোকৰ ওপৰত কিছুমান বিশেষ দায়িত্ব আহিব পাৰে। এই সময়ত প্ৰতিপক্ষৰ কাম কাজৰ ওপৰতো চকু ৰাখক। টকা পইচাৰ সম্পৰ্কীয় কামবোৰ সাৱধানে কৰিলে ভাল হ'ব বুলি কৈছে। ভুলৰ বাবে বিপদত পৰিব পাৰে। কাম কৰাৰ লোকসকলে বা কৰ্মৰত লোকসকলে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকিব লাগে। মনোযোগ দি কামখিনি কৰিব লাগে। পৰিয়ালত সকলো সদস্যৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্কত কিছু হতাশা হ'ব পাৰে। জীৱনসংগীৰ সৈতে সম্পৰ্ক মজবুত কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্য ভালে হ'ব। মহিলাসকলে দিনটো প্ৰথম ভাগত নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হ'ব লাগে। নিয়োজিত লোকসকলে এই সময়খিনিত নিজৰ কৰ্মৰ প্ৰতি সজাগ হ'ব লাগে। আজি যিমান পাৰে নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত বিশেষকৈ দিনটো প্ৰথম ভাগত ব্যায়াম কৰক, পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক, ভাল হ'ব বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধলৈ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ অভিজ্ঞতা জানিলে জীৱনত গুৰুত্বপূৰ্ণ দিশবোৰৰ প্ৰতি সচেতন হ'ব। যেতিয়া জনা শুনা মানুহৰ কথাখিনি জানিব তেতিয়া আপুনি এক্টিভ হ'ব। আপুনিও আগবাঢ়ি যাবৰ বাবে প্ৰেৰণা লাভ কৰিব আৰু সেইখিনি প্ৰয়োজন আছে। বিশেষকৈ আজি আপোনালোকে বহু সমস্যাৰ সমাধান বিশেষকৈ সহজে বিচাৰি পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোযোগ দিব লাগে। আজি আপোনালোকৰ ইতিবাচক চিন্তাধাৰাই আপোনালোকৰ প্ৰতিটো অসুবিধাৰ পৰা উলিয়াই আনিব। পৰিয়ালত সুখ আৰু শান্তি থাকিব। আপোনজনৰ সহযোগিতা লাভ কৰিব। দুপৰীয়াৰ পিছত পৰিস্থিতি অলপ বিপৰীত হ'ব পাৰে। আজি ক'তো টকা পইচা লেনদেন তৎক্ষণাত আপোনালোকে নকৰিব। চাই চিতি ল'ব। আজি আপোনালোকৰ টকা পইচা আবদ্ধ হৈ পৰিব পাৰে। সাক্ষাৎকাৰ আদিত বিশেষকৈ সফলতা নোপোৱাৰ বাবে যুৱক যুৱতীসকলে হতাশ হ'ব পাৰে বুলি কৈছে। কিন্তু নেতিবাচক চিন্তা আপোনালোকৰ ভিতৰত আহিবলৈ নিদিব। কেতিয়াবা ছাকচেছ হ'ব, কেতিয়াবা বিফল হ'ব। গতিকে
সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে নিজৰ মনটোক বিশেষকৈ ষ্ট্ৰং কৰি ৰাখিব লাগিব, শক্তিশালী কৰি ৰাখিব লাগিব। ইতিবাচক চিন্তা আপোনালোকে মনত ৰাখিব। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। টকা পইচা সম্পৰ্কীয় কামত কিছু সমস্যা আহিব পাৰে, যাৰ বাবে আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। এই সময়ত গ্লেমাৰ বা মহিলা বস্তুৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক হ'ব। দিনটো দ্বিতীয় ধাৰত আপোনালোকৰ ব্যৱসায় প্ৰচাৰ কৰাটো লাভজনক হ'ব। নিয়োজিত লোকসকলে নিজৰ কামত অধিক কষ্ট কৰিব লাগিব। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে বিশেষকৈ এটা ভাল সময় কটাব। প্ৰেমৰ সম্পৰ্কবোৰ ওচৰ চাপিব। পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বিশেষকৈ সম্পৰ্কবোৰ গভীৰ হ'ব। ভাৰসাম্যহীন ৰুটিনৰ বাবে গেছ এচিডিটিৰ সমস্যা আপোনালোকক বহুত বেছি অসুবিধা দিব পাৰে, প্ৰব্লেম সৃষ্টি কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। শাৰীৰিক শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে। লগতে কৈছে যে আজি কিন্তু লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। নিজৰ স্বাস্থ্যৰ বা নিজৰ হেল্থৰ উপকাৰী খাদ্য আপোনালোকে গ্ৰহণ কৰক, নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব। স্বাস্থ্যৰ সম্পদ, গতিকে সেইটো বুজিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, পৰিয়ালৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ বিষয়ত বিশেষকৈ কথা বতৰা হ'ব পাৰে। নিজৰ জীৱনশৈলী উন্নত কৰিবলৈ চেষ্টা কৰিলে সফলতা লাভ কৰিব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব বুলি কৈছে। আজি আপোনালোকৰ কষ্টৰ ফল পাব। আপোনালোকৰ প্ৰচেষ্টাত সফলতা লাভ কৰিব। ঘৰত সুখৰ পৰিৱেশ থাকিব। আজি আপোনালোকৰ স্বভাৱত বেছি আৱেগিক উদাৰ নহ'ব, কাৰণ আপোনালোকৰ দুৰ্বলতাৰ সুযোগ আন কোনোবাই ল'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগতো কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। আজি লেনদেন তৎক্ষণাত বিশেষকৈ নকৰিব। ক্ৰেডিট লেনদেন তৎক্ষণাত নকৰিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ৰ সৈতে জড়িত আজি আপোনালোকৰ বেছিভাগ কামেই স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'ব। আপোনালোকৰ কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহায় লাভ কৰিব। চাকৰিত পেছাদাৰীসকলে তেওঁলোকৰ বদলিৰ সৈতে জড়িত কামৰ বাবে উচ্চ বিষয়াসকলৰ সৈতে যোগাযোগ কৰিব লাগে। আজি আপোনালোকৰ কামবোৰ কৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ সহযোগিতা আৰু সমন্বয় ঘৰৰ যি আপোনালোকৰ পৰিৱেশ সুখদায়ী কৰি ৰাখিব। বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰাৰ কাৰ্যসূচী থাকিব। পাৰস্পৰিক বুজাবুজি আৰু প্ৰেম বাঢ়িব। দিনটোৰ প্ৰথম ভাগত বতৰ পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱৰ প্ৰতি সতৰ্ক হৈ থাকিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। দৈনন্দিন আপোনালোকৰ জীৱনত ব্যায়ামক অন্তৰ্ভুক্ত কৰিলে উপকৃত হ'ব বুলি কৈছে। দ্বিতীয় ধাৰত এটা সুখকৰ সময় পাৰ কৰিব। আজি আপোনালোকৰ জীৱনশৈলী উন্নত কৰাৰ যি প্ৰচেষ্টা চলিব বুলি কৈছে। মহিলাসকলে ঘৰখনৰ কাম কাজ সহজে সম্পূৰ্ণ কৰিব পাৰিব। নিজৰ ব্যক্তিগত কামৰ প্ৰতি মনোযোগ দিব পাৰিব। আজি ঋণ দিয়াৰ যিকোনো ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ কষ্টৰ সম্পূৰ্ণ ফল পাব বুলি কৈছে। নিজৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব। এই সময়ত নিজৰ ৰুটিন সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ। যিকোনো পৰিকল্পনা কৰাৰ আগতে গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে আলোচনা কৰিব বুলি কৈছে। ভুল হ'ব পাৰে নহ'লে। নেতিবাচক চিন্তাধাৰা লোকৰ পৰা বিশেষকৈ পোৱা ভুল পৰামৰ্শ কিন্তু আপোনালোকক লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। গতিকে কাকো অন্ধভাৱে বিশ্বাসো কৰিব নালাগে। বিশেষকৈ এই সময়খিনিত ব্যৱসায়িক কাম কাজ ভালেই হ'ব। আপুনি নিজৰ দক্ষতাৰে আন কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। কিন্তু টকা পইচা লেনদেন কৰাৰ সময়ত সাৱধান হওক, কিবা এটা প্ৰবঞ্চনা হ'ব পাৰে বুলি কৈছে। একে সময়তে এই সময়খিনিত ঘৰখনৰ সুখ আৰু শান্তি পৰিৱেশ থাকিব। অতিথি অহা যোৱা থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। পাৰস্পৰিক প্ৰেম বাঢ়িব। দিনটো দ্বিতীয় ধাৰৰ ঋতুভিত্তিক সৰু সৰু সমস্যাবোৰ থাকিব। অলপ সাৱধানতা আৰু পদ্ধতিগত ৰুটিনে আপোনালোকক সুস্থ কৰি ৰাখিব। আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব বুলি কৈছে। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে। আপোনালোকৰ দিনটো শুভ হওক। জয় হনুমান। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ধনুৰাশি, সকলো কাম কাজ পৰিকল্পিতভাৱে কৰি নিজৰ কামত মনোনিৱেশ কৰিলে সফলতা লাভ কৰিব। শিশুটি বহিৰাজ্যলৈ যোৱা কাৰ্যসূচী বিশেষকৈ আপোনালোকৰ আৰম্ভ হ'ব পাৰে। কিছু ওচৰ বা দূৰৰ ভ্ৰমণৰ সম্ভাৱনা আছে, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব। একে সময়তে এই সময়খিনি আপোনালোকৰ শক্তিয়ে আপোনাক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আজি আপোনালোকৰ বিশেষ আৰু গুৰুত্বপূৰ্ণ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখিব লাগিব। নিজৰ বস্তু বাহানিবোৰ যত্ন ল'ব লাগিব বুলি কৈছে। শিশুৰ পৰা বেছি অনুশাসন জাপি নিদিব। বন্ধুৰ লগত সৰু সৰু কথাক লৈ অপ্ৰয়োজনীয় তৰ্কৰ পেচাল হ'ব পাৰে, উত্তেজনা হ'ব পাৰে। বেছি খং উঠাৰ পৰা বিৰত থাকক। অলপ আত্মচিন্তাত কিছু সময় কটালে উপকৃত হ'ব। কাৰখানা উদ্যোগ আদিৰ লগত জড়িত ব্যৱসায়ত কিছু নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকৰ ব্যৱসায়ৰ পৰা সম্পূৰ্ণ মনোযোগ ৰাখিব লাগিব বুলি কৈছে। একে সময়তে বিশেষকৈ তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে যুৱক যুৱতীসকলে। অচিনাকি মানুহৰ লগত কোনো ধৰণৰ ব্যৱসায় চুক্তি তৎক্ষণাত কৰিব নালাগে, চাই চিতি ল'ব। পৰিয়াল আৰু সন্তানৰ আৰাম আৰু প্ৰয়োজনীয়তাৰ যত্ন লোৱাটো বিশেষকৈ আপোনালোকৰ প্ৰচেষ্টা হ'ব। ইয়াৰ ফলত পৰিয়ালত আপোনালোকৰ সন্মান অধিক বৃদ্ধি পাব। স্বাস্থ্য ভালে হ'ব। আপুনি শক্তিৰে ভৰপূৰ হ'ব। কেৱল গেছ আৰু বদ হজমৰ কাৰণ হোৱা বস্তুৱে সেৱন নকৰিব। নিয়মিতভাৱে ব্যায়াম কৰক বুলি কৈছে। গ্ৰহৰ যি অৱস্থানৰ ধনাত্মক পৰিৱৰ্তন ঘটিছে। স্তব্ধ হৈ পৰা বিশেষ কামবোৰ শিল্প কৰাৰ বাবে আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সহায়ত আপুনি আপোনালোকৰ পৰিকল্পনা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। আপোনালোকৰ কষ্টৰ ফল পাব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লওক। কেতিয়াবা অত্যধিক খৰচৰ বাবে মনটো অলপ বিচলিত হ'ব পাৰে, কিন্তু অতি সোনকালে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব। গতিকে ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়িব লাগিব। শিশুৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয় বুলি কৈছে। একে সময়তে ব্যৱসায় সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত
আপোনালোকে ল'ব পাৰিব বুলি কৈছে। আজি শ্ৰমিক লোকসকলে কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো অতিকৈ প্ৰয়োজনীয়। তেওঁলোকৰ অসাৱধানতা আৰু গাফিলতিৰ বাবে ক্ষতি হ'ব পাৰে। বিপণন সম্পৰ্কীয় কাম আজি পিছুৱাই দিয়ক। যিকোনো প্ৰতিকূল পৰিস্থিতিত পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ সমৰ্থনে আপোনালোকক আত্মবিশ্বাস আৰু সাহস প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব। অত্যধিক ভাগৰ আৰু মানসিক চাপে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নিগেটিভ প্ৰভাৱ পেলাব পাৰে। জিৰণিৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াওক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। মকৰ ৰাশি। সময় প্ৰত্যাহ্বানমূলক, কিন্তু আপুনি নিজৰ সামৰ্থ্য আৰু প্ৰতিভাৰে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব। নিজৰ বিকাশৰ বাবে প্ৰকৃতিত অলপ স্বাৰ্থপৰতা অনাটো প্ৰয়োজনীয়। পঢ়া শুনাত বিশেষকৈ ভাল সময় কটাব বুলি কৈছে। আপোনালোকৰ ইতিবাচক চিন্তাধাৰাই আপোনালোকক বিশেষকৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। যিকোনো সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে ভাল আৰু বেয়া দিশৰ কথা চিন্তা কৰক। ভ্ৰমণৰ পৰিকল্পনা কৰা হ'ব পাৰে, কিন্তু তাৰ পৰা কোনো লাভ নহ'ব। গতিকে পিছুৱাই দিওঁতে কিছু লোকৰ ভাল হ'ব। এলাহ এৰি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ প্ৰতি সজাগ হওক বুলি কৈছে। ব্যৱসায়ত সময়খিনি বৰ্তমান কিছু প্ৰত্যাহ্বানজনক হ'ব। নিজকে প্ৰমাণ কৰিবলৈ বহুত সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। ধন সম্পৰ্কীয় বিষয়ত কোনো ধৰণৰ খৰখেদা নকৰিব। কিবা এটা সন্দৰ্ভত কাৰ্যালয়ত নিয়োজিত লোকৰ বা বিষয়াৰ মাজত কিবা এটা বিচ্ছিন্নতাৰ সম্ভাৱনা আছে। আৱেগিক ঘনিষ্ঠতা বৈবাহিক সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্কত উন্মোচনৰ বাবে বিশেষকৈ ঘৰৰ যি পৰিৱেশ নেতিবাচক হোৱাৰ সম্ভাৱনা আছে, সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত কোনো সমস্যা নহ'ব যদিও তথাপিও স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো গুৰুত্বপূৰ্ণ। নিয়মীয়াকৈ চেকআপ কৰি থাকিব। এই সময়খিনি হৈছে অনুকূল সময়, ইয়াক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। আজি আপোনালোকৰ কামৰ প্ৰতি থকা উৎসাহে বিশেষকৈ আপোনালোকক নিশ্চিতভাৱে সফলতা প্ৰদান কৰিব। বিশেষকৈ তেওঁলোকৰ প্ৰকল্পৰ সৈতে জড়িত যিকোনো কৃতিত্ব পালে বিশেষকৈ যুৱক যুৱতীসকলে সুখী হ'ব। আজি আপোনালোকৰ ইতিবাচক শক্তি আপোনালোকক আগুৱাই যোৱাত সহায় কৰিব। অসাৰ কথাত জড়িত হোৱাৰ পৰিৱৰ্তে সেইবোৰক আওকাণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ দক্ষতাৰ বৃদ্ধি পাব আৰু আপোনালোকৰ সন্মান অক্ষত থাকিব। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লওক। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত বিনিয়োগ কৰিলে লাভজনক হ'ব। যুৱক যুৱতীসকলে নতুন কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমিক প্ৰেমিকাসকলে ডেটিং কৰাৰ সুযোগ পাব। পাৰস্পৰিক ভুল বুজাবুজি আৰু প্ৰেম আপোনালোকৰ বাঢ়িব বুলি কৈছে। ভুল বুজাবুজিবোৰ দূৰ হ'ব। স্বাস্থ্য ভালে হ'ব। সুষম খাদ্য আৰু ৰুটিনে আপোনালোকক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। নিয়মিতভাৱে ব্যায়াম কৰক। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। বন্ধু বা আত্মীয়ৰ সৈতে চলি থকা বিভাজনৰ অন্ত পৰিব। সম্পৰ্কত মধুৰতা থাকিব। ধন সম্পৰ্কীয় কামবোৰ গুৰুত্ব সহকাৰে সম্পূৰ্ণ কৰক বুলি কৈছে। মানসিক শান্তিৰ সন্ধানত আপুনি শান্তিপূৰ্ণ বা আধ্যাত্মিক স্থানলৈ যোৱাৰ চিন্তা কৰিব বুলি কৈছে। আজি আপোনালোকৰ কষ্ট ভাল ফল পাব। যিকোনো ধৰণৰ বিভ্ৰান্তিৰ পৰিস্থিতিৰ বিশেষকৈ অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু কাগজ পত্ৰ সুৰক্ষিত কৰি ৰাখক। অচিনাকি মানুহৰ হাতত পৰিবলৈ নিদিব। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগিব, গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো ডিচিশ্যন বা যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে। ব্যৱসায়িক কাম কাজত ইতিবাচক পৰিৱৰ্তন হ'ব আৰু কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফল পোৱা যাব। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। সৰু ভুল বুজাবুজিৰ বাবে সম্পৰ্কত অৱনতি ঘটিব পাৰে। চাকৰিত এটা প্ৰজেক্ট বিশেষকৈ বিষয়ৰ সৈতে আলোচনা হ'ব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে সকলোকে সুখী আৰু মনোৰঞ্জন দিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। স্বাস্থ্য সম্পৰ্কে সৰু সৰু সমস্যা থাকিব। নিজৰ ৰুটিন সংগঠিত কৰি ৰাখক। সুস্থ হৈ থাকিব বুলি কৈছে। খাদ্য আৰু পানীৰ প্ৰতি বিশেষকৈ গুৰুত্ব দিয়ক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। কিন্তু দ্বিতীয় ধৰণৰ কামবোৰ সময়মতে সম্পূৰ্ণ হোৱাৰ লগে লগে মনত সন্তুষ্টি অনুভৱ কৰিব। সামাজিক সম্পৰ্ক পৰিসৰ শক্তিশালী কৰা হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আপুনি মানসিক শান্তি আৰু সুখ লাভ কৰিব। আজি আপোনালোকৰ সামৰ্থ্যৰ শলাগ লোৱা হ'ব। ব্যৱহাৰিক দৃষ্টিভংগী ৰাখক। অত্যধিক আৱেগিকতাৰ বাবে আপুনি নিজৰ ক্ষতি কৰিব পাৰে। মানুহে কিবা এটা ক'ব, সেই বিষয়ে একেবাৰে গুৰুত্ব বেছি নিদিব। বেয়াকৈ ক'লেও সেইখিনি ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত ইগন'ৰ কৰিব শিকক বুলি কৈছে। ঘৰত বিশৃংখলতাৰ বাবে শিশুৰ পঢ়া শুনাৰ ক্ষেত্ৰত বাধা আহিব পাৰে। ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা সম্পূৰ্ণ কৰাৰ বাবে এই সময়খিনি উত্তম সময়। কিছুমান স্থবিৰ হৈ থকা বা বাকী থকা কামে আজি গতি লাভ কৰিব পাৰে। এটা ডাঙৰ অৰ্ডাৰ সম্পূৰ্ণ কৰিবলৈ আপুনি ঋণ ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু চিন্তা বেছি নকৰিব। সময় অনুসৰি ঋণটো পৰিশোধ কৰা হ'ব বুলি কৈছে। বৈবাহিক জীৱনত মধুৰতা থাকিব। দিনটো দ্বিতীয়াৰ্ধলৈ পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। বিপৰীত লিংগৰ ব্যক্তিৰ লগত লেনদেন কৰাৰ সময়ত মৰ্যাদাৰ কথা মনত ৰাখিব। মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক। প্ৰকৃতিক সান্নিধ্যত কিছু সময় কটাওক। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক। আজি আপোনালোকৰ জনসংযোগ শক্তিশালী কৰি ৰাখক। ইয়াৰ জৰিয়তে আপুনি অলৌকিকভাৱে আপোনালোকৰ ভৱিষ্যতৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ওচৰৰ ধৰ্মীয় ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী বনাব পাৰে। বন্ধু বান্ধৱ বা আত্মীয় স্বজনৰ সৈতে সুখদায়ক বা সাক্ষাৎ কৰিব। আজি আপোনালোকৰ কষ্ট ভাল ফল পাব। এইটো হৈছে আপোনালোকৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰা আৰু সম্পূৰ্ণ কৰাৰ সময়। গতিকে অসাৰ কামত সময় নষ্ট নকৰিব। ধন বিনিয়োগ সম্পৰ্কীয় কাগজ পত্ৰ বা আপোনালোকৰ কাম কাজে হওক, আজি কিছু ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক, কিয়নো কোনো ধৰণৰ আপোনালোকৰ লোকচানৰ সম্ভাৱনা আছে। কিবা এটা লষ্ট হ'ব পাৰে। গতিকে
সতৰ্ক হ'ব লাগিব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত যি পৰিস্থিতি স্বাভাৱিক হ'ব, আজি কাৰো লগত অংশীদাৰিত্ব সম্পৰ্কীয় কাম কাজ তৎক্ষণাত নকৰিলে ভাল হ'ব, কিয়নো লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে। যিকোনো কাম কৰাৰ আগতে চিন্তা কৰক, অবৈধ কামৰ পৰা আঁতৰি থাকক। বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সহযোগিতা আৰু সমন্বয় যি ভাৱ থাকিব লাগে। অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ সম্ভাৱনা আছে। আপুনি মানসিক আৰু শাৰীৰিক ক্লান্তি অনুভৱ কৰিব পাৰে। শক্তি বজাই ৰাখিবলৈ খং, মানসিক চাপৰ দৰে নেতিবাচক অভ্যাসৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব বুলি কৈছে। আপুনি আপোনালোকৰ ক্ষমতা আৰু দক্ষতাৰ পৰা আশা কৰাতকৈ অধিক লাভ কৰিবলৈ গৈ আছে। ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু আত্মীয়ৰ সৈতে কিছু সময় কটালে বিশেষকৈ আপোনালোকে শক্তি লাভ কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত সফলতা লাভ কৰিব পাৰিব। আজি আপোনালোকৰ স্বভাৱত ইগো আৰু খঙৰ দৰে কথাবোৰক স্থান নিদিব, কাৰণ ইয়াৰ প্ৰভাৱে আপোনালোকৰ সম্পৰ্কবোৰ নষ্ট কৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। এই সময়ত আপোনালোকৰ সিদ্ধান্ত তৎক্ষণাত সম্পূৰ্ণ কৰিব বাবে এটা ভাল সময় বুলি কৈছে। বিশেষকৈ অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব। ইয়াৰ ফলত আপোনালোকৰ সন্মান আৰু ব্যৱসায় দুয়োটাতে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সংবাদ মাধ্যম আৰু যোগাযোগৰ জৰিয়তে বা উৎসৱৰ জৰিয়তে কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা হ'ব পাৰে, যিটো আপোনালোকৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। পৰিয়ালত সুখ আৰু শান্তি থাকিব। বন্ধু বান্ধৱ বা আত্মীয় স্বজনৰ বিশেষকৈ সৈতে সাক্ষাৎ কৰিলে, লগ কৰিলে সকলোৰে লগত একটা সুখ আপোনালোকে কঢ়িয়াই আনিব পাৰিব, বুজাবুজি বাঢ়িব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত কিন্তু আপোনালোকে সকলোকে সুখী কৰি ৰাখিবলৈ নিজৰ ক্ষতি কৰিব পাৰে। গতিকে নিজৰ কথা ভাবিব লাগিব। পেশী টান বা বিষৰ দৰে সমস্যাবোৰৰ পৰা সকাহ পাবলৈ দৈনন্দিন জীৱনত ব্যায়ামৰ অন্তৰ্ভুক্ত কৰিলে মীন ৰাশি জাতক জাতিকাসকলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। জয় হনুমান। ওম নমঃ শিৱায়।